বিহপুৰীয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ কমিটিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মেৰমুখ সংযুক্ত খেল সংঘৰ খেলপথাৰত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ। বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 21টা মণ্ডলৰ দলে প্ৰতিযোগিতাখনত যোগদান কৰিছে। বিহপুৰীয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতা শুভ উদ্বোধন কৰে APCCৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান প্ৰচাৰ কমিটিৰ চেয়াৰমেন ভূপন কুমাৰ বৰাই। উল্লেখ্য যে বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ যুৱ নেতা ৰাম ভূঞাৰ তত্বাৱধানত অনুষ্ঠিত হৈছে এই প্ৰাইজমানি ফুটবল খেলখন। মুঠ ৭৫,০০০ টকা প্ৰাইজমানি সন্নিৱিষ্ট ফুটবল খেলখনত বিজয়ী দলে ৫০,০০০ টকা লাভ কৰাৰ বিপৰীতে বিজিত দলে লাভ কৰিব ২৫,০০০ টকা। অন্যহাতে উক্ত ফুটবল খেলখনৰ তত্বাৱধায়ক ৰাম ভূঞাই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা 21টা দলক জাৰ্চি আৰু এটাকৈ বল যোগান ধৰে। বিহপুৰীয়া সমষ্টিৰ অন্যান্য প্ৰান্তত খেলসমূহ পৰৱৰ্তী সময়ত খেলোৱা হ'ব বুলি পৰ্যায়ক্ৰমে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জাৰ্চি বিতৰণ কৰিব আৰু তেখেতসকলৰ লগত চিনাকি হ'ব। আমি উদযাপন সমিতিৰ বিষয়ববীয়াসকলক শ্ৰদ্ধাৰ বৰাদেৱৰ প্ৰমুখ্যে সকলোকে আমি আমাৰ মাজত প্ৰেৰণাৰ উৎস হৈ ৰ'ব। সদৌ শেষত আপোনালৈ পুনৰ জ্ঞাপন কৰিছোঁ স্নেহ তথা শুভেচ্ছাৰ আন্তৰিক অঞ্জলি বা মানসিক ব্যায়ামৰ এক ধৰণ, য'ত খেলুৱৈসকলে নিয়ম কানুনৰ জৰিয়তে পৰিচালিত হৈ থাকে। খেলে কেৱল আমোদ দিয়াই নহয়, দেখা পাইছোঁ পুনৰ জামুগুৰি একাদশৰ খেলুৱৈ ভৰিত বল কাঢ়ি ল'বলৈ সক্ষম হৈছে। ৩ নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ